নমস্কাৰ সকলোকে পুৱাৰ সম্ভাষণ জনাই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চাওকচোন ইমান ধুনীয়া লাগিছে পৰিৱেশটো। আজি ৰাতিপুৱা অলপ সোনকালে উঠিলোঁ। তাকে ডাঠ কুঁৱলী দেখি মনটো ভাল লাগি গ'ল আৰু তাকে ভিডিঅ' এটা কৰি ৰাখিলোঁ। আমাৰ ঘৰৰ ৰাস্তাৰ পৰিৱেশটো মাজতে ধাননিও আছে। ৰাস্তাত কোনো নাই, নিজান হৈ আছে। ৰাস্তাৰ মাজেৰে কোনো অহা যোৱা কৰি থকা নাই। বৰ শান্তশিষ্ট এই সময়ৰ পৰিৱেশটো, সেইটো কাৰণে মোৰ বহুত ভাল লাগে। চাওকচোন চৰাইকেইজনী কি ধুনীয়াকৈ খেলি আছে। এইফালে এজনী মই অকণমান ওলাই দিলোঁ ভিডিঅ'টোত। বহুত দিনৰ পিছত এটি ভিডিঅ' আৰম্ভ কৰিছোঁ। আচলতে কেইবামাহোৱেই হৈ গ'ল ভিডিঅ' নিদিয়া। সেইটো কাৰণে আজি ভিডিঅ' এটা আৰম্ভ কৰিলোঁ। এইফালে আমাৰ মানুহজনে সৰুকৈ অকণমান শাকনি বাৰী কৰিছে, তাকে কোৰ মাৰি আছে। এইফালে লাই শাক দুজোপামান ৰুইছে, এইফালেও ৰুইছে। গুটি সিঁচাই নাই, অৱশ্যে গুটি সিঁচিবহে। লাই শাক কৰিছিলে, লাই শাক উঘালি লৈ অলপ ৰুই দিলে। আৰু এইফালে আনি থৈছে এয়া ওলকবিৰ পুলি, ওলকবি ৰুব। আজি গুটিও সিঁচিব আৰু ওলকবিও ৰুব। তাকে আপোনালোকক শাক হ'লে মানে দেখুৱাম বাৰু। এইফালে সিঁচি থৈছে মায়ে ধনিয়া গুটি কেইটামান। আৰু এয়া শাৰী শাৰীকৈ ৰুই থোৱা আছে লাই শাকৰ পুলি। বেছিকৈ ৰোৱা নাই, কাৰণ মানে আমাৰ জেগা বহুত কমেই হয়, সেইটো কাৰণে ঘৰত খাব পৰাকৈ অকণমান কৰে আৰু। এইখিনি লাই শাকৰ পুলিখিনি উঘালি দিলে। মই তাকে বাছি লওঁ লাই শাকৰ পুলিখিনি। আজি লাই শাক ঘৰৰ লাই শাকেৰে খাম। এয়া 3টা বেঙেনাও ছিঙিলে। ঘৰৰ শাক ছিঙি পেলাই খোৱাৰ মজাটোৱে বেলেগ ন? ভাল লাগে ঘৰত কৰি। যিকোনো এটা বস্তুৱে ঘৰত কৰি হ'লে মানে খাবলৈ শাক ভাল লাগে। আৰু ফুল হ'লেও ৰুলে ফুল ফুলিলে ভাল লাগে। সেইটো কাৰণে আপোনালোকক দেখুৱাওঁ বুলি এই ভিডিঅ'টো কৰি ৰাখিলোঁ। তাকে চাই থাকিব সকলোৱে ভিডিঅ'টো। কেনে লাগে শেষত কমেণ্ট এটা কৰি জনাব দেই। ভাত পানী খাই বৈ ওলাই আহিলোঁ আমি অকণমান টাউনলৈ বুলি। ৰাস্তাৰ কাম চলি আছে। এয়া ইমান ধূলি হৈছে। ধূলিৰ মাজেৰে যাবলৈকে বহুত অসুবিধা হয়। তাতে আকৌ সোণমানুক লৈ আহিছোঁ। আমি আহিছিলোঁ আচলতে বেংকলৈ, কাম এটা আছিলে। তাকে কৰিম বুলি আহিলোঁ। ধূলিৰ মাজত আৰু তাতে ৰ'দো দিছে। সৰু ল'ৰা ছোৱালীক লৈ সঁচাকৈ আহিবলৈ বৰ দিগদাৰ হয় ন, ৰ'দ আৰু ধূলিৰ মাজত। আচলতে দিগদাৰ মানেনো কি, ধূলি পাই সিহঁতৰ চৰ্দি জ্বৰ হয় বুলি ভয় লাগে। সেইটো কাৰণে লৈ আহিবলৈ দিগদাৰ পাওঁ অলপ। এয়া আমি ৰৈ আছোঁ দেউতাকৰ কাৰণে। দেউতাক অলপ আগলৈ গৈছে সোণমানুক লৈ পেলানি। বেংকৰ কাম সামৰি আহিলোঁ কিবা এটা খাই যাওঁ বুলি। সোণমানুক কিবা এটা খুৱাই নিনিলে ভাল নালাগিব। আৰু নিজেও কিবা এটা খাবলৈ মন যায়। ক'ৰবালৈ ওলাই আহিলে ঘৰত যিমানেই খাই নাহোঁ লাগিলে, আকৌ সুদামুখে ঘূৰি যাবলৈ মন নাযায়। লাগিলে অকণমান কিবা এটাই হওক। কিন্তু খোৱাৰ কথা পাহৰি আমাৰ সোণমানুহ লাগি গ'ল খেলাত। দেউতাকক কৈ আছে ধৰি দিয়া, ইয়াত উঠোঁ। তাই খেলিবলৈ লাগিছে। পাৰিছানে? গাড়ীখনত উঠিবলৈ পাই তাই হাঁহি চাওকচোন। সিহঁতৰ হাঁহিতে আমাৰো মনবোৰ ভাল লাগি যায় ন? সিহঁতৰ হাঁহিয়েই যেন আমাৰ সকলো।
কেনে ঘূৰাছা এইবাৰ আকৌ উঠে বোলে তাই জোলনাখনত তাকে দেউতাকে লৈ গৈছে দেউতাকক নচুৱাই আছে তাই দেউতাক নাচি আছে আৰু ভালকে বহি লোৱা নিজৰ সন্তানৰ সুখতেই সকলো পিতৃ মাতৃও সুখী সন্তানৰ মুখত এমুকুৰা হাঁহি দেখিলে পিতৃ মাতৃৰ মুখতো আপোনা আপুনি হাঁহি ওলাই যায় কি যে এক স্বৰ্গীয় অনুভূতি নহয়নে আমিও তাৰ ব্যতিক্ৰম নহয় এয়া এইফালে আমাৰ খাবলৈ ৰেডি হৈ গ'ল খাবলৈ বহিলোহি এহোন মানুহৰ লগতে মোৰো খাবলৈ মিলি গৈছে আৰু তাকে কয় নহয় তুলসীৰ লগত কলপতোৱাৰ মুক্তি বুলি পিছে সোণ মানুহক আকৌ এয়া খুওৱা নাই হোৱা দেই সোণ মানুহক আমি মিঠাইহে খুৱাইছোঁ খাই বৈ আজৰি হৈ ঘৰলৈ বুলি উভতিলোঁ তাকে সোণ মানুহে স্কুটিত উঠি বৰ ভাল পায় তাই ইটো সিটো কিবা কিবি গাই আহি আছে এয়া হৈছে পিছদিনা আমাৰ ঘৰলৈ জেঠাই আহিছিলে আচলতে জীয়েকৰ ঘৰলৈ মানে মোৰ বা ঘৰলৈ বাহঁতৰ ঘৰ আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয় তাকে জেঠাই লগ ধৰিলে সিহঁতৰ ঘৰলৈ বুলি আহিলোঁ সিহঁতৰ ঘৰলৈ আহি পেলাই এয়া সোণ মানুহে লগৰীয়া পাই গ'ল আৰু তাই সিহঁতৰ লগতে সমানে বহি পেলাই খেলিবলৈ লাগি গ'ল এনেকৈ সৰু ল'ৰা ছোৱালী খেলি থকা দেখিলে বৰ ভাল লাগে নহয়নে মোৰ কিন্তু বৰ ভাল লাগিছে সিহঁতক দেখি পেলাই আমাৰ ভণ্টিকো শিকাই দিয়া আকৌ এইফালে ভাগিনটোৱে নাচি দেখুৱাইছে তাৰ স্কুলত বোলে নাচিবলৈ শিকাইছে তাকে মোক অকণমান নাচি দেখুৱাইছে সি লাজো কৰিছে হাঁহি আছে মোবাইলত গানটো লগাই দিয়া হৈছে কপিৰাইট আহে বুলিহে মই মানে গানটো মিউট কৰি দিছোঁ তেতিয়াহ'লে আজি ভিডিঅ'টিৰ পৰা ইমানতে বিদায় লৈছোঁ যদি ভাল পালে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব